আজি হৈছে জেঠ মাহৰ 2 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ মে' মাহৰ 17 তাৰিখ দেওবাৰ। আজি হৈছে প্ৰতিপদ তিথি আৰু কৃতিকা নক্ষত্ৰ থাকিব। আজি আপোনালোকৰ বৰ্ষপঞ্জিকা অনুসৰি আজি আপোনালোকৰ প্ৰখৰ শক্তি আৰু বৰ্তমানৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থানে সূৰ্য আৰু বৃহস্পতিৰ যুতিয়ে আজিৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ কৰি তুলিছে। আজিৰ এই পৰিৱৰ্তনে আপোনালোকৰ দৈনন্দিন জীৱনত প্ৰত্যক্ষ প্ৰভাৱ পেলাবলৈ গৈ আছে। আজি বিশেষ কিছুমান ৰাশিৰ বাবে থাকিব কিছুমান সুযোগ আৰু বিশেষ কিছুমান ৰাশিৰ বাবে থাকিব কিছু সাৱধানতা। গতিকে আপোনালোকৰ ৰাশিৰ বিশ্লেষণবোৰ সম্পূৰ্ণকৈ চাবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে কেৰিয়াৰ, অৰ্থনীতি, প্ৰেম আৰু স্বাস্থ্যৰ ক্ষেত্ৰত সঠিক স্থিতিবোৰ জানিবলৈ সক্ষম হ'ব। গতিকে আজিৰ দিনটোত আপোনালোকে কোনবোৰ দিশত আগবাঢ়িব লাগিব আৰু কোনবোৰ দিশত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত বিৰত থাকিব লাগিব, সেই সম্পূৰ্ণ নিৰ্দেশনা আজি আপোনালোকৰ ৰাশিৰ বিশ্লেষণৰ জৰিয়তে লাভ কৰিব। গতিকে যদি এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ একমাত্ৰ শুদ্ধ ৰাশিফল এই চেনেলটোৰ জৰিয়তে আপোনালোকে পাবলৈ সক্ষম হ'ব। গতিকে আহক পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহৰ স্থিতি অনুসৰি আজি আপোনালোকৰ ভিতৰত এক শক্তিশালী প্ৰভাৱ বিস্তাৰ কৰিব। আপোনালোকৰ আজি চন্দ্ৰৰ অনুকূল অৱস্থানৰ ফলত মানসিক সক্ৰিয়তা বজাই ৰাখিব পাৰিব। আপোনালোকৰ আজি ব্যৱসায়িক ক্ষেত্ৰত পুৰণি বিনিয়োগৰ পৰা লাভৱান হোৱাৰ যোগ আছে আৰু নতুন কামতো আপোনালোকে হাত দিব পাৰিব আৰু সেইবোৰতো আপোনালোকে ভালদৰে সম্পন্ন কৰিব পাৰিব। অতিৰিক্ত আত্মবিশ্বাসত আজি আপোনালোকে কোনো ধৰণৰ সিদ্ধান্ত নল'ব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কিছুমান লোকচান আদিও হোৱাৰ সম্ভাৱনা আছে। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে আজিৰ দিনটো ৰোমান্টিক হ'ব আৰু আজিৰ দিনটোত আপোনালোকে কোনো ঠাইলৈ যোৱাৰ পৰিকল্পনা কৰিলে আপোনাৰ প্ৰেমৰ সংগীৰ সৈতে সম্পৰ্ক মধুৰ হৈ উঠিব। আপোনাৰ প্ৰিয়জনে আপোনাৰ পৰা আজি অলপ বেছি সময় বিচাৰিব, গতিকে এই ক্ষেত্ৰত আপুনি কোনো ধৰণৰ দ্বিধাবোধ নকৰিব। পাৰিবাৰিক জীৱন আজি শান্তিপূৰ্ণ অৱস্থাত আছে, গতিকে আপোনালোকৰ কোনো ধৰণৰ পৰিয়ালৰ সদস্যৰ সৈতে মতানৈক্যৰ সৃষ্টি নকৰিব। বাক্য প্ৰয়োগ কৰোঁতে অলপ সংযমতা ৰাখি চলিব আৰু আনৰ কথা বা আন সদস্যসকলৰ কথাবোৰো গুৰুত্ব সহকাৰে শুনিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ দিনটো আজি সুকলমে পাৰ হ'ব। শাৰীৰিক দৃষ্টিকোণৰ পৰা আজি আপোনালোকে সতেজ আৰু শক্তিপূৰ্ণ অনুভৱ কৰিব। আজি আপোনালোকৰ ফুৰিব যোৱাৰ সম্ভাৱনা আছে, ইয়াৰ ফলত মানসিক শান্তিও পাব আৰু লগতে আপোনালোকে যদি খাদ্যাভ্যাস অলপ মানি চলে বা আপোনালোকে সতেজ পুষ্টিকৰ খাদ্য খায় তেনেহ'লে আপোনালোকৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ সহজ হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে কোনো ধৰণৰ ডাঙৰ আৰ্থিক বিনিয়োগ নকৰিব আৰু আপোনালোকে বিভিন্ন দিশত যদি যাত্ৰা কৰি আছে তেনেহ'লে আপোনালোকে আজি অলপ সতৰ্ক হোৱাৰ প্ৰয়োজনীয়তা থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ৰাতিপুৱা স্নান কৰি সূৰ্য দেৱতাক পানী অৰ্পণ কৰক। ইয়াৰ ফলত দিনটো আপোনালোকে সুকলমে আজি পাৰ কৰিব পাৰিব। মানসিক শান্তি বজাই ৰাখিবলৈ হ'লে আজি হনুমান চালিচা পাঠ কৰি কামত ওলাব বা যিকোনো ক্ষেত্ৰত ওলাব, দেখিব সকলো ক্ষেত্ৰতে আপোনালোকৰ মানসিক ভাৰসাম্য বজাই ৰাখিবলৈ সক্ষম হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ শুক্ৰ গ্ৰহৰ প্ৰভাৱত আপোনালোকৰ আজি আনৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পাব আৰু সূৰ্যৰ অৱস্থানৰ ফলত আপোনাক আজি আত্মবিশ্বাসী কৰি তুলিব আৰু এই স্বভাৱৰ ফলত আপোনালোকে যিকোনো ক্ষেত্ৰতে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকৰ অংশীদাৰহঁতৰ লগত জড়িত যিবোৰ কাম কাজ আছে সেইবোৰত সুফল পাব আৰু নিজেও যদি ব্যৱসায় সম্প্ৰসাৰণ কৰিব বিচাৰিছে তেনেহ'লে আজি আপোনালোকে কৰিব পাৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ শুভ সুযোগৰো সৃষ্টি হ'ব। পুৰণি ধন ঘূৰাই পোৱাৰো সুযোগ আছে আজি। ইয়াৰ ফলত আপোনাৰ আৰ্থিক দিশতো শক্তিশালী অনুভৱ কৰিব। নিজৰ বিলাসী সামগ্ৰীৰ ক্ষেত্ৰত আজি খৰচ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে, সেইবাবে বাজেটৰ প্ৰতি অলপ নজৰ ৰাখি চলাটো ভাল হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে মধুৰতা অনুভৱ কৰিব। সংগীৰ সৈতে এক সুন্দৰ আৰু শান্তিপূৰ্ণ সময় আজি কটোৱাৰ সুযোগ পাব। ঘৰুৱা পৰিৱেশো আপোনালোকৰ আনন্দদায়ক হ'ব। পৰিয়ালৰ কোনো সদস্যৰ সৈতে আপোনালোকে ভালদৰে আজি মত বিনিময় কৰি ঘৰুৱা যিবোৰ নীতি নিয়ম আছে বা ঘৰুৱা যিবোৰ অসুবিধা আছে এইবোৰ দূৰ কৰিবলৈ সক্ষম হ'ব আৰু নীতি নিয়মবোৰ ভালদৰে পালন কৰিবলৈও সক্ষম হ'ব। নিজৰ মত বিনিময় কৰোঁতে বা নিজৰ মনৰ কথা কওঁতে আজি আপুনি আনৰ দৃষ্টিভংগীকো সন্মান দি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিস্থিতি আৰু অধিক শুভ হ'ব।
স্বাস্থ্যৰ দিশটো আজি ভালেই দেখা গৈছে, কিন্তু আপোনালোকৰ পানী লগা বা জ্বৰৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে। গতিকে এই ক্ষেত্ৰত আপোনালোকে সতৰ্ক হ'ব, যাতে আপোনালোকে কোনো ধৰণৰ ঠাণ্ডা খাদ্য বা ঠাণ্ডা বস্তু গ্ৰহণ নকৰে। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি অচিনাকি ব্যক্তিক আৰ্থিক সহায় নকৰিব, নহ'লে এই টকা পাবলৈ আপোনালোকৰ কোনো ধৰণৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে। আজি আপোনালোকে নিজৰ পৰিৱৰ্তনৰ প্ৰতি সজাগ হ'ব। যিকোনো পৰিৱৰ্তনত আপুনি আজি ভাবি চিন্তি সঁহাৰি দিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ঘৰৰ পৰা ওলোৱাৰ আগতে ভগৱান শিৱক আৰাধনা কৰিব। ইয়াৰ ফলত আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু সম্ভৱ হ'লে আজি আপোনালোকে কোনো দৰিদ্ৰ লোকক যদি আৰ্থিকভাৱে সহায় কৰিব পাৰে পৰ্যাপ্ত পৰিমাণে বা আপোনালোকৰ সামৰ্থ্য অনুসৰি, তেতিয়াহ'লে আপোনালোকৰ আজি আৰ্থিক দিশতো শুভ ফল লাভ কৰিব আৰু ভাগ্যোদয়ো হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ বুধ গ্ৰহৰ ফলত আপোনালোকৰ স্পষ্ট মনৰ ভাৱ থাকিব। আজি সকলোৰে সৈতে আপোনালোকে স্পষ্ট কথাৰে আগবাঢ়ি যোৱাৰ আপোনালোকৰ ক্ষমতা থাকিব। ইয়াৰ ফলত আপোনালোকৰ আজি আকৰ্ষণ আৰু সন্মান বৃদ্ধি পাব। কেতিয়াবা আপোনাৰ মনত অস্থিৰতাও দেখা দিব পাৰে, কিন্তু আপোনালোকে যদি নিজকে সতৰ্ক কৰে বা সাৱধান কৰে, তেনেহ'লে এই ক্ষেত্ৰত আপোনালোকে ভাল ফল পাব। নিজৰ বাকপটুতাৰ ফলত আজি আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত চুক্তি আদি হোৱাত সম্ভাৱনা আছে আৰু অতি অনুকূল পৰিৱেশৰ সৃষ্টি হ'ব। ব্যৱসায়ত নতুন কৌশল প্ৰয়োগ কৰিলে আজি আপোনালোকৰ আয় বৃদ্ধি পোৱাও দেখা যাব। বৰ্তমান সময়ত আপোনালোকে বহুতো কাম আপোনাৰ হাতত আছে, গতিকে এটা এটাকৈ সেইবোৰ সম্পন্ন কৰিবলৈ যত্ন কৰক। ইয়াৰ দিশত আপোনালোকৰ আৰ্থিক দিশটো টনকিয়াল হ'ব। পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকৰ আজি তেওঁলোকৰ সৈতে ভাল সময় আজি পাৰ হোৱাৰ সম্ভাৱনা আছে। কোনো ছুটি ভ্ৰমণৰো আজি যোগ আছে, গতিকে তেওঁলোকৰ সৈতে যদি আপোনালোকে আজি আগবাঢ়ি যায় কোনো ক্ষেত্ৰত, তেনেহ'লে আপোনালোকৰ সম্বন্ধ ভাল হ'ব। শাৰীৰিক দিশত আজি আপোনালোকে সক্ৰিয়তা বজাই ৰাখিবলৈ হ'লে আপুনি মানসিক ভাৰসাম্য ৰক্ষা কৰি চলিব লাগিব আৰু শাৰীৰিক দিশতো আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিবলৈ হ'লে যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব লাগিব। আজিৰ দিনটোৰ বাবে আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি অত্যাধিক চিন্তা কৰাৰ পৰা বিৰত থাকিব আৰু আনক সন্তুষ্ট কৰিব আজি নাযাব, নহ'লে নিজৰ ক্ষতি হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে ভগৱান গণেশক আৰাধনা কৰক। ইয়াৰ ফলত আপোনালোকৰ সকলো বাধা দূৰ হ'ব আৰু মানসিক শান্তিৰ বাবে আপোনালোকে আজি কোনো মন্দিৰত ফল দান দিয়ক। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চন্দ্ৰগ্ৰহৰ প্ৰভাৱত আপুনি আজি নিজৰ মনৰ কথা আনক প্ৰকাশ কৰিবলৈ সহজ পাব আৰু আনেও আপোনাৰ কথাত আজি গুৰুত্ব দিব। ইয়াৰ ফলত আজিৰ দিনটো আপোনালোকে মানসিকভাৱে ভাৰসাম্য ৰক্ষা কৰি আগবাঢ়ি যাবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰতো আজি এক ভাল পৰিৱেশৰ সৃষ্টি হোৱা দেখা গৈছে। বিশেষকৈ অংশীদাৰসকলৰ সৈতে আপুনি ভালদৰে কথা বতৰা পাতি আগবাঢ়ি গ'লে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতিয়ে দেখা দিব। যিসকল লোক ৰিয়েল ষ্টেট আৰু অন্য ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকৰ বাবেও আজি অলপ সাৱধান হ'ব লাগিব। আজি আপোনালোকে আৰ্থিক দিশটো টনকিয়াল কৰিবলৈ হ'লে কিছু পৰিশ্ৰম কৰিবলৈ যত্ন কৰিব। আৱেগৰ বশৱৰ্তী হৈ কৰ্মক্ষেত্ৰত কোনো ধৰণৰ আৰ্থিক লেনদেন নকৰিব। আজি প্ৰেমৰ সম্পৰ্কত আজি গভীৰতা আৰু আন্তৰিকতা বৃদ্ধি পাব। আপোনাৰ প্ৰিয়জনৰ প্ৰতি আপোনাৰ যত্নশীল স্বভাৱে দুয়োৰে মাজত বিশ্বাস আৰু বুজাবুজি সুদৃঢ় কৰিব। ঘৰুৱা পৰিৱেশ অতি আনন্দদায়ক আৰু শান্তিপূৰ্ণ হ'ব। পৰিয়ালৰ সৈতে সময় কটাই আপুনি মানসিক শান্তিও লাভ কৰিব পাৰিব। মাতৃৰ ফালৰ পৰা মৰম আৰু বিশেষ আশীৰ্বাদ লাভ কৰাৰ যোগ আছে। সৰু সৰু কথাত আজি অভিমান কৰাৰ পৰা বিৰত থাকক। ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ অস্থিৰতাই দেখা নিদিয়ে। স্বাস্থ্যৰ দিশটো আজি আপোনালোকৰ মধ্যমীয়া অৱস্থাত থাকিব, সেইবাবে আপোনালোকে মানসিক শান্তি ৰাখিবলৈ যত্ন কৰিব। ধ্যান আদি কৰিলে এই ক্ষেত্ৰত সুফল পাব আৰু লগতে আপোনালোকৰ হজম সমস্যাবোৰ দূৰ কৰিবলৈ হ'লে আপুনি আজি বাহিৰা খাদ্য খোৱাৰ পৰা বিৰত থাকিব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আনৰ কথাত আপোনালোকে সোনকালে আঘাত পোৱাৰ যিটো স্বভাৱ সেইটো আপোনালোকে নিয়ন্ত্ৰণ কৰিব লাগিব আৰু আপুনি আনক কোনো ধৰণৰ আজি প্ৰতাৰিত নকৰিব বা তেওঁলোকক কোনো ধৰণৰ বিপদজনক কামত জড়িত নকৰিব, নহ'লে ইয়াৰ ফলত সম্পৰ্ক বেয়া হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব।
আজি স্নান কৰি ভগৱান শিৱক আৰাধনা কৰিলে আপোনালোকৰ মানসিক শান্তি বজাই ৰখাত সক্ষম হ'ব আৰু ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰিলে আপোনালোকৰ আজি ভাগ্য উদয় হোৱাও দেখা পাব। আজিৰ দিনটোত আপোনালোকে দুখীয়া লোকক যদি বগা বস্তু দান কৰে তেনেহ'লে আপোনালোকৰ গ্ৰহ দোষো খণ্ডন হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ সূৰ্যৰ প্ৰভাৱত আপোনাৰ আজিৰ দিনটো সুন্দৰভাৱে পাৰ হ'ব। আপোনাৰ প্ৰবল ইচ্ছা শক্তিয়ে আজি আপোনাক যিকোনো কাম কৰি নিয়াত সক্ষম কৰাব আৰু পৰিয়ালৰ সৈতেও আজি আপোনালোকে ভাৰসাম্য বজাই ৰাখি আগবাঢ়ি যাবলৈ সক্ষম হ'ব। ব্যৱসায়িক ক্ষেত্ৰত নতুন প্ৰযুক্তিৰ বা নতুন মুকলি হ'ব পাৰে পথ আৰু সুযোগ বৃদ্ধিৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত আৰ্থিক দিশতো আজি সুস্থিৰ অৱস্থা লাভ কৰিব। আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে একেলগে যদি মিলিত হৈ কোনো কামৰ যদি পৰিকল্পনা কৰে তেনেহ'লে সেইবোৰত বেছি লাভৰ আশা কৰিব পাৰিব। অতিৰিক্ত আত্মবিশ্বাস আজি পৰীক্ষাৰ কৰি চলক, নহ'লে ইয়াৰ ফলত আপোনালোকৰ কৰ্মচাৰীসকলৰ সৈতে তৰ্কত লিপ্ত হ'ব লগা হ'ব পাৰে। গতিকে দলীয়ভাৱে কাম কৰক আৰু সকলোৰে মতামত গ্ৰহণ কৰক। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ উৎসাহ থাকিব। সংগীৰ সৈতে আপোনাৰ ব্যক্তিত্বৰ প্ৰতি বিশেষভাৱে আকৰ্ষিত হ'ব আৰু আপোনাৰ পৰা মৰমো বিচাৰিব। তেওঁলোকৰ সৈতে আজি সময় দিলে আপোনাৰ আজি সম্পৰ্ক ঘনিষ্ঠতাপূৰ্ণ হৈ উঠিব। সম্পৰ্কত নিজৰ আধিপত্য বিস্তাৰ কৰাৰ সলনি সংগীক আপোনালোকে স্বাধীনতা প্ৰদান কৰক। ইয়াৰ দ্বাৰা আৰু অধিক আপোনালোকে ভাল ফল দেখিব। স্বাস্থ্যৰ দিশটো আপোনালোকে আজি ভালেই ৰাখিবলৈ সক্ষম হ'ব। তথাপিও আপোনালোকৰ মূৰৰ বিষৰ সমস্যা বা পেটৰ সমস্যাৰ লগত জড়িত কিছু সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আপোনালোকে খাদ্যাভ্যাসত আপোনালোকে সাৱধান হ'ব লাগিব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতা বজাই ৰাখিব। আজি কোনো গুৰুত্বপূৰ্ণ কামত যদি আগবাঢ়িছে তেনেহ'লে আপোনাৰ খং নিয়ন্ত্ৰণ কৰিব লাগিব, নহ'লে সম্পৰ্ক বা কামটো নষ্ট হ'ব পাৰে। আৰু আনক তল পেলাই কথা কোৱাৰ প্ৰৱণতা আপুনি কিছু নিয়ন্ত্ৰণত ৰাখিব লাগিব বা পৰীক্ষা কৰি চলিব লাগিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা সোনকালে উঠি সূৰ্য দেৱতাক জল অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি দিনটো শুভ হ'ব। আৰু আজিৰ দিনটোৰ যিবোৰ বাধা আছে এইবোৰ নাইকিয়া কৰিবলৈ হ'লে আপোনালোকে আদিত্য হৃদয় শ্ৰুত পাঠ কৰক বা শুনিবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ অধিপতি গ্ৰহ বুধ গ্ৰহৰ ফলত আপোনাৰ যিকোনো কাম নিখুঁতভাৱে কৰাৰ প্ৰৱণতা থাকিব আৰু আপুনি আজি বেছি যুক্তিবাদীও হৈ উঠিব, যাৰ ফলত কিছু ক্ষেত্ৰত আপোনালোকৰ মতানৈক্যৰো সৃষ্টি হ'ব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ আৰ্থিক স্থিতি ভাল থাকিব। আজি নতুন বাজেট প্ৰস্তুত কৰি ভৱিষ্যতৰ বাবে আৰ্থিক পৰিকল্পনা কৰাৰো আজি দিনটো অনুকূল। আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে সৰু সুৰা ভুল বিচাৰি ফুৰাৰ পৰা আজি বিৰত হৈ থাকক। তেওঁলোকক উৎসাহ দিয়ক, তেতিয়া দেখিব আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত অধিক উন্নতিয়ে দেখা দিছে। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বুজাবুজি সুদৃঢ় হ'ব। আজি আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত যুক্তিৰে নহয় আৱেগেৰে কথাবোৰ চম্ভালিবলৈ চেষ্টা কৰিব। পৰিয়ালৰ সৈতে আপোনালোকে আজি শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰা দেখা পাব। ঘৰখন আপোনালোকে সজাই পৰাই তোলাত সকলোৱে ব্যস্ত হ'ব আৰু সকলোৰে প্ৰতি আপোনালোকৰ গুৰুত্ব সমানে থাকিব। স্বাস্থ্যৰ দিশটো আপোনালোকে আজি ভালেই দেখা গৈছে, কিন্তু তথাপিও মানসিক শান্তিৰ বাবে কিছু আপোনালোকে যত্ন কৰিব লাগিব। নিজৰ ভাল লগা কাৰ্যকলাপৰ প্ৰতি আপোনালোকে মনোযোগ দিয়ক বা ধ্যান কৰক। ইয়াৰ দ্বাৰা আপোনালোকে মানসিক ভাৰসাম্য ৰক্ষা কৰিব পাৰিব। মানসিকভাৱে সুস্থ হৈ পৰিলে আপোনালোকৰ শাৰীৰিক দিশটো ভাল হ'ব। আজিৰ দিনটোত আপোনালোকে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখি চলিব লাগিব। আজি আপোনালোকে কোনো কথাতে বেছিকৈ আপোনাৰ টান শব্দ প্ৰয়োগ নকৰিব, নহ'লে সম্পৰ্ক অৱনতি ঘটিব পাৰে। আৰু নিজৰ সামৰ্থ্যতকৈ আপুনি আজি বেছি কাম হাতত নল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা ভগৱান গণেশৰ উপাসনা কৰক আৰু সম্ভৱ হ'লে আজি আপোনালোকে কোনো জীৱ জন্তুক যদি খাদ্যবস্তু দান কৰে তেনেহ'লে আপোনালোকৰ বুধ গ্ৰহ শক্তিশালী হ'ব আৰু দিনটো সুকলমে আৰু ভালদৰে পাৰ কৰিবলৈও সক্ষম হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ শুক্ৰ গ্ৰহৰ প্ৰভাৱত আপোনাৰ
আজি মানসিক অৱস্থা ভাল থাকিব আৰু আপুনি যিকোনো ক্ষেত্ৰতে ভাৰসাম্য বজাই ৰাখি আগবাঢ়ি যাবলৈও সক্ষম হ'ব। আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি দিনটো উত্তম অৱস্থাত আছে। আপুনি নতুন চুক্তি আদি কৰাৰো সম্ভাৱনা আছে। আৰ্থিক দিশতো আপুনি আজি স্থিৰতা পাব। গতিকে আজি যিকোনো সিদ্ধান্তৰ ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে মতামত লৈহে আগবঢ়াটো বেছি লাভজনক হ'ব। প্ৰেমৰ সম্পৰ্কত আজি ৰোমাঞ্চ বাঢ়িব আৰু সংগীৰ সৈতে কোনো সুন্দৰ ঠাইলৈ যোৱাৰো পৰিকল্পনা থাকিব। ইয়াৰ ফলত আপোনালোকে আজি ভাল সময় বা গুণগত সময় কটাবলৈ সক্ষম হ'ব। পাৰিবাৰিক জীৱন শান্তিপূৰ্ণ হ'ব। কোনো আলহী অহাৰ আজি ঘৰত সম্ভাৱনা আছে আৰু পৰিয়ালত আপোনালোকৰ আনন্দময় পৰিৱেশৰো বিৰাজ কৰিব। সকলোৰে সৈতে একেলগে যদি ক'ৰবালৈ যোৱা বা পৰিকল্পনা কৰে ঘৰতে কিবা এটা, তেতিয়াহ'লে আপোনাৰ আনন্দ আৰু অধিক বৃদ্ধি পাব। স্বাস্থ্যৰ দিশটো আজি আপোনালোকৰ অলপ সতৰ্ক হোৱাৰ দিন হ'ব। গতিকে আপোনালোকে আজি ঠাণ্ডাৰ পৰা বিৰত থাকিব, কাৰণ পানী লগা বা জ্বৰ চৰ্দি আদি হোৱাৰ সম্ভাৱনা অধিক দেখা গৈছে। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে আৰ্থিক দিশত অলপ সতৰ্ক হ'ব। কাৰোবাক যদি ধন ধাৰলৈ দিয়াৰ কথা ভাবিছে তেনেহ'লে সেইবোৰ আপোনালোকে নকৰিব আজি। আৰু আনৰ কথাত আপুনি আজি প্ৰভাৱিত নহ'ব, নহ'লে কামত বাধা আহিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে মা লক্ষ্মীৰ উপাসনা কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি আৰ্থিক দিশ সুন্দৰ হ'ব। আৰু দৰিদ্ৰ লোকক আপোনালোকে আজি ৰঙা বস্তু দান কৰক। ইয়াৰ ফলত গ্ৰহ দোষো খণ্ডন হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ মংগল গ্ৰহৰ প্ৰভাৱত আপোনাৰ আজি একাগ্ৰতা থাকিব আৰু পৰিস্থিতি সাপেক্ষে আপুনি সিদ্ধান্ত ল'বলৈ আজি সক্ষম হ'ব, যাৰ ফলত আপোনাৰ মন আজি সতেজ হৈ থাকিব। ব্যৱসায়িক ক্ষেত্ৰত পুৰণি পৰিকল্পনাবোৰ আজি আপোনালোকে পুনৰ উদ্ধাৰ কৰা বা পুনৰ আপোনালোকে আলোচনা কৰিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক দিশটো আজি ভাল হ'ব আৰু সফলতাও অৰ্জন কৰিব পাৰিব। গুপ্তধন বা সম্পত্তিৰ লগত জড়িত যিসকল ব্যৱসায়ী আছে তেওঁলোকৰ বাবে আজি এক সুন্দৰ সুযোগ অহাৰ সম্ভাৱনা আছে। অনাৱশ্যকীয় শক্তি প্ৰদৰ্শন আজি নকৰিব আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত বা তৰ্কত লিপ্ত নহ'ব কোনো কৰ্মচাৰীৰ সৈতে, নহ'লে আপোনাৰ নিজৰ গুৰুত্বপূৰ্ণ পৰিকল্পনাবোৰ আপোনাৰ আজি নিজৰ হাতৰ পৰা গুচি যোৱা যেন অনুভৱ হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আৱেগ আৰু গভীৰতা বৃদ্ধি পাব। অৱশ্যে আপোনাৰ অত্যাধিক অধিকাৰবোধ আৰু সন্দেহী স্বভাৱে সংগীক বিৰক্তি কৰিব পাৰে। সেইবাবে সম্পৰ্কত বিশ্বাস ৰখাটো অতি প্ৰয়োজনীয় হ'ব। পাৰিবাৰিক জীৱনত আপোনাৰ দায়িত্ব বৃদ্ধি পাব। পুৰণি কোনো সমস্যা আজি আলোচনাৰ মাধ্যমেৰে আপোনালোকে সমাধান উলিয়াবলৈ সক্ষম হ'ব। কিন্তু আজি খং আৰু জেদ পৰীক্ষা কৰি চলিব। পৰিস্থিতি যিমানে জটিল নহওক কিয় শান্ত হৈ কথা পাতিবলৈ চেষ্টা কৰিব। স্বাস্থ্যৰ দিশটো আপোনাৰ শাৰীৰিক দিশত ভালেই থাকিব, কিন্তু মানসিক শান্তিৰ বাবে আপোনালোকে অলপ চেষ্টা চলাব লাগিব। নিজৰ ভাল লগা কাৰ্যকলাপ কৰিব পাৰে বা আপোনালোকে ধ্যান কৰিব পাৰে। ইয়াৰ দ্বাৰা আজি আপোনালোকে মানসিক চাপমুক্ত অনুভৱ কৰিব আৰু ইয়াৰ প্ৰভাৱ আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰতো পৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে প্ৰতিশোধৰ ভাৱনা মনত পুহি নাৰাখিব, নহ'লে ইয়াৰ ফলত আপোনাৰ নিজৰে ক্ষতি হ'ব। আৰু আজি আপোনালোকে যান বাহন চলাওঁতে অলপ সতৰ্ক হ'ব লাগিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান হনুমানৰ আজি উপাসনা কৰক আৰু হনুমান চালিচা লগত পাঠ কৰক। ইয়াৰ ফলত আপোনালোকৰ বাধা বিঘিনি দূৰ হ'ব আৰু ভাগ্য উদয় হ'ব। দৰিদ্ৰ বা প্ৰয়োজন থকা ব্যক্তিক যদি ৰঙা বস্তু দান কৰে তেনেহ'লে আপোনালোকৰ আজি ভাগ্য উদয় হোৱাও সম্ভাৱনা আছে আৰু লগতে গ্ৰহৰ অশুভ প্ৰভাৱো দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব গুলপীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ বৃহস্পতি গ্ৰহৰ প্ৰভাৱত আপোনালোকে আজি প্ৰতিটো ক্ষেত্ৰতে নিজৰ দৃষ্টিভংগী ৰাখিব পাৰিব। ইয়াৰ ফলত আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। নতুন ঠাইলৈ ভ্ৰমণ কৰাৰ আজি সুযোগ পাব। ইয়াৰ ফলত আপোনাৰ আজি মানসিক ভাৰসাম্য বজাই ৰাখিব পাৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ উন্নতিৰ যোগ আছে। গতিকে আজি আপোনালোকে মনোযোগ বৃদ্ধি কৰক ব্যৱসায়িক ক্ষেত্ৰত আৰু কৰ্মচাৰীসকলৰ সৈতে আপুনি বিভিন্ন পৰিকল্পনাবোৰ কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে অতি সোনকালে আৰ্থিক দিশো সুস্থিৰ কৰিবলৈ সক্ষম হ'ব। আজি উৎসাহৰ বশৱৰ্তী হৈ কোনো ধৰণৰ আৱেগিক সিদ্ধান্ত নল'ব ব্যৱসায়িক ক্ষেত্ৰত, নহ'লে সেইবোৰে কঠিন পৰিৱেশৰ সৃষ্টি কৰিব।
প্ৰেমৰ সম্পৰ্কত আজি সততা আৰু বন্ধুত্বৰ ভাৱ সুদৃঢ় হ'ব। আপোনাৰ সংগীয়ে আপোনাৰ সৰল স্বভাৱক প্ৰশংসা কৰিব আৰু দুয়ে একেলগে কোনো ছুটি ভ্ৰমণলৈ যোৱাৰ আজি পৰিকল্পনা কৰিলে আপোনালোকৰ সম্পৰ্ক আৰু অধিক মজবুত হ'ব। পাৰিবাৰিক জীৱন আপোনাৰ আনন্দদায়ক হ'ব। ধৰ্মীয় বা আধ্যাত্মিক অনুষ্ঠানৰো আজি ঘৰত আয়োজন হ'ব পাৰে। বয়োজ্যেষ্ঠসকলৰ পৰা গুৰুত্বপূৰ্ণ উপদেশো পাব। কিন্তু আপোনালোকে পোনপটীয়া আৰু স্পষ্টবাদী আজি কথাবোৰ কওঁতে অলপ সাৱধান হ'ব যাতে কাৰো মনত আঘাত নালাগে। শাৰীৰিক দিশত আজি আপোনালোকে যথেষ্ট সক্ৰিয় হ'ব। তথাপিও বতৰৰ পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখিব, কাৰণ আজি আপোনালোকৰ কাহ চৰ্দি জ্বৰৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে। গতিকে শৰীৰটো সতেজ কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু লগতে যোগাসনৰ আদি গুৰুত্ব দিব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে কোনো বিষয়ত অৱহেলা নকৰিব, নহ'লে সেই কামটো আপোনাৰ নহ'ব। আৰু আজি আপোনালোকে আৰ্থিক দিশত অলপ সতৰ্ক হ'ব। বেছি খৰচ কৰাৰ প্ৰৱণতা আজি আহিব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ৰাতিপুৱা স্নান কৰি ভগৱান বিষ্ণুৰ উপাসনা কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি গ্ৰহ দোষ খণ্ডন হ'ব। আৰু বৃহস্পতি গ্ৰহক সন্তুষ্ট কৰিবলৈ হ'লে বা শক্তিশালী কৰিবলৈ হ'লে দুখীয়া লোকক হালধীয়া ৰঙৰ বস্ত্ৰ বা বস্তু দান কৰক। ইয়াৰ ফলত আপোনালোকৰ দেখিব অতি সোনকালে সুন্দৰ ফলাফল বা সফলতা পাবলৈ সক্ষম হৈছে। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ শনি গ্ৰহৰ প্ৰভাৱত আপোনাৰ আজি কল্পনা শক্তি বৃদ্ধি পাব আৰু নিজৰ লক্ষ্য প্ৰাপ্তিৰ দিশত আজি আপুনি নিজৰ কঠোৰ পৰিশ্ৰম বজাই ৰাখিবলৈ সক্ষম হ'ব। আপোনাৰ শৃংখলাবদ্ধতাৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি পুৰণি যিবোৰ পৰিকল্পনা আছিলে সেইবোৰে আপোনাৰ আজি সুফল কঢ়িয়াই আনিব আৰু আপোনাৰ কৰ্মচাৰীসকলেও সঠিক দিশত কামবোৰ আগবঢ়াই লৈ যোৱাত আপোনাক সহায় কৰিব। আজি আপোনাৰ যদিও অৰ্থ সঞ্চয়ৰ প্ৰতি আপোনাৰ গুৰুত্ব বাঢ়িব, তথাপিও আপোনাৰ আৰ্থিক দিশটো অলপ সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব। আপোনাৰ কামৰ বোজা কিছু বেছি হ'ব পাৰে, সেইবাবে হতাশ নহৈ ধৈৰ্যৰে কামবোৰ কৰিবলৈ যত্ন কৰিব। প্ৰেমৰ সম্পৰ্কত আজি স্থিৰতা থাকিব। আপোনালোকৰ সংগীৰ সৈতে আপোনালোকে আজি পৰিচালনামূলক কামত আজি যোগদান কৰিবলৈ সক্ষম হ'ব আৰু দুয়োজনে পাৰস্পৰিক সমন্বয়েৰে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। পাৰিবাৰিক জীৱনত আপোনালোকৰ ওপৰত কিছুমান গুৰুত্বপূৰ্ণ দায়িত্ব আহি পৰিব। আজি পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ সৈতে সময় কটালে আৰু তেওঁলোকৰ পৰামৰ্শ ল'লে আপুনি উপকৃত হ'ব। নিজৰ ব্যস্ততাৰ মাজতো প্ৰিয়জনৰ বাবে কিছু সময় উলিয়াবলৈ চেষ্টা কৰিব। আৱেগ প্ৰকাশ কৰিলে সম্পৰ্ক অধিক সুদৃঢ় হ'ব। স্বাস্থ্যৰ দিশত আজি আপোনালোকে কঠোৰ পৰিশ্ৰম আৰু জিৰণিৰ অভাৱত শাৰীৰিক ভাগৰ আৰু মানসিক চাপ বৃদ্ধি পাব পাৰে। গতিকে আপোনালোকে আজি নিজৰ স্বাস্থ্যৰ প্ৰতি সতৰ্ক হওক আৰু মানসিক স্থিতি ভালদৰে ৰাখিবলৈ হ'লে আজি যোগাসন বা নিজৰ ভাল লগা কাৰ্যকলাপ কৰিবলৈ যত্ন কৰিব আৰু পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিব। আজিৰ দিনটোত আগবাঢ়ি যাওঁতে আপোনালোকে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি অত্যাধিক আপোনালোকে কঠোৰ হোৱাটো আপোনালোকৰ বাবে ভাল নহ'ব। ইয়াৰ ফলত সম্পৰ্কত কিছু অস্বস্তি আহিব পাৰে। সেইবাবে নিজকে কোমল কৰি চলিবলৈ যত্ন কৰিব। কামৰ প্ৰতি অত্যাধিক গুৰুত্ব দি নিজৰ স্বাস্থ্য আৰু ব্যক্তিগত জীৱনক অৱহেলা নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে শনিদেৱৰ উপাসনা কৰক আৰু ওং চং শনিশ্বৰায় নমঃ মন্ত্ৰটো জপ কৰিলে মানসিক স্থিৰতা পাব। সন্ধিয়া ভাগত আখত গছৰ তলত যদি মিঠাতেলৰ চাকি এগছ জ্বলায় তেনেহ'লে আপোনালোকৰ আজি কৰ্মত থকা যিবোৰ বাধা আছে সেইবোৰ দূৰ হ'ব আৰু লগতে আপোনাৰ ভাগ্যোদয়ো হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ শনি গ্ৰহৰ প্ৰভাৱত আপোনালোকে আজি বিশেষভাৱে আগবাঢ়ি যাবলৈ সক্ষম হ'ব আৰু আপোনাৰ মনত নতুন নতুন চিন্তাই আজি আপোনাক আগবঢ়াই লৈ যাব। আপুনি গতানুগতিক চিন্তাবোৰৰ পৰা আজি ওলাই আহি কিবা নতুন কৰাৰ প্ৰেৰণা পাব আৰু সমাজৰ হিতৰ বাবে কৰাৰো ইচ্ছা জাগ্ৰত হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ নতুন পৰিকল্পনা প্ৰয়োগ কৰাৰ দিন হ'ব। আজি পুৰণি কিছুমান কাম আজি সেইবোৰ সম্পূৰ্ণ ভালদৰে কৰিব পাৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ আজি সন্মান বৃদ্ধি পাব। নিজৰ ধাৰণাবোৰ আনৰ ওপৰত জোৰকৈ জাপি নিদিব, নহ'লে আপোনালোকৰ কৰ্মচাৰীসকলে কিছু অস্বস্তি অনুভৱ কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কত আজি আপুনি মানসিকভাৱে সুন্দৰ আৰু সুস্থ অনুভৱ কৰিব। আপুনি সংগীক পৰ্যাপ্ত পৰিমাণে যদি আজি সময় দিয়ে তেনেহ'লে সম্পৰ্কত ভুল বুজাবুজিৰ সৃষ্টি নহয়।
পাৰিবাৰিক জীৱনতো আপোনাৰ আজি দৃষ্টিভংগী স্বতন্ত্ৰ হ'ব আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে অলপ আপোনালোকে ভালদৰে যদি মিলাপ্ৰীতি বজাই ৰাখিব পাৰে তেনেহ'লে আজি ঘৰটো আপোনালোকৰ ভাল প্ৰভাৱ দেখা পাব। পৰিয়ালৰ প্ৰিয়জনৰ আৱেগক আওকাণ নকৰিব, নিজৰ ব্যস্ততাৰ মাজতো তেওঁলোকৰ কথা কাণ দি শুনিবলৈ যত্ন কৰিব। স্বাস্থ্যৰ দিশটো আজি আপোনালোকে অলপ সতৰ্ক হোৱাৰ দিন হ'ব, কাৰণ আজি আপোনালোকৰ স্বাস্থ্যৰ দিশত জ্বৰ, চৰ্দি, কাহ আদিৰ সম্ভাৱনা আছে। গতিকে নিজৰ স্বাস্থ্য ভালদৰে কেনেকৈ থাকিব সেই বিষয়ে বেছি আপোনালোকে ভাবিবলৈ যত্ন কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে নিজৰ স্থিতিতে অটল হৈ নাথাকিব, বেলেগৰ স্থিতিকো আপোনালোকে সন্মান প্ৰদৰ্শন কৰিলে ভাল প্ৰভাৱ দেখা পাব। আৰু সহজে ধন ঘটাৰ আশাত কোনো ধৰণৰ ৰিস্কি কামত বা সন্দেহজনক কামত আজি আপোনালোকে ধন বিনিয়োগ নকৰিব, নহ'লে ইয়াৰ ফলত আপোনাৰ ডাঙৰ বিপদ হোৱাৰো সম্ভাৱনা থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা যদি ভগৱান শিৱৰ উপাসনা কৰে তেনেহ'লে আপোনালোকৰ আজিৰ দিনটো মংগলময় হ'ব। আৰু শনিদেৱক সন্তুষ্ট কৰিবলৈ হ'লে যদি আপোনালোকে কুকুৰক যদি বিস্কুট খুৱায় তেনেহ'লে সুন্দৰ ফল পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ আজি বৃহস্পতি গ্ৰহৰ প্ৰভাৱত আপোনালোকৰ আজি নিজৰ লক্ষ্য প্ৰাপ্তিৰ দিন হ'ব আৰু আপোনালোকে আজি আধ্যাত্মিক দিশতো আগ্ৰহ প্ৰকাশ কৰিব, যাৰ ফলত আপোনালোকে মানসিক শান্তি বজাই ৰাখিব পাৰিব। আৰ্থিক দিশটো আপোনালোকৰ আজি ভাল অৱস্থাত আছে। ব্যৱসায়িক ক্ষেত্ৰতো আপোনালোকে নতুন আজি কৌশল অৱলম্বন কৰি আগবাঢ়িব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকে নতুন চুক্তি আদি পোৱাৰো সম্ভাৱনা থাকিব। আপোনাৰ আৰ্থিক দিশত কোনো ধৰণৰ আজি বাধাৰ সৃষ্টি নহয় আৰু পুৰণি ধন পোৱাৰো আজি যোগ আছে। গতিকে আজি আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত অলপ মনোযোগ দিবলৈ যত্ন কৰিব। আজি আপোনালোকে কৰ্মক্ষেত্ৰত আনক অন্ধভাৱে বিশ্বাস নকৰিব, নিজে সকলো বস্তু চালি জাৰি চাই পিছতহে আগবাঢ়িব। প্ৰেমৰ সম্পৰ্কত গভীৰ আৱেগে আজি আপোনালোকক প্ৰভাৱ বিস্তাৰ কৰিব। আপোনাৰ সংগীৰ প্ৰতি আপুনি অতি যতনশীল আৰু মনৰ কথা সহজে বুজি পাব। অৱশ্যে আপোনালোকে আৱেগিক হৈ অকাৰণতে কষ্ট পোৱাৰ পৰা বিৰত থাকিব। পাৰিবাৰিক পৰিৱেশ আজি শান্তিপূৰ্ণ হ'ব। আজি আপোনালোকৰ ঘৰত ধৰ্মীয় ক্ষেত্ৰত কিছু আলোচনা হোৱাৰ সম্ভাৱনা আছে, সেইবাবে পৰিয়ালৰ সদস্যৰ সৈতে সময় কটাবলৈ আজি যত্ন কৰিব। আনৰ সমস্যা নিজৰ কান্ধত তুলি লৈ অত্যাধিক আৱেগিক মানসিক চাপ নুলিয়াব। নিজৰ বাবেও কিছু সময় উলিওৱাটো আজিৰ বাবে প্ৰয়োজনীয় হ'ব। শাৰীৰিক স্বাস্থ্য আজি ভালেই থাকিব, কিন্তু মানসিক চাপৰ পৰা আপোনালোকে পৰিত্ৰাণ পাবলৈ হ'লে ধ্যান কৰিবলৈ যত্ন কৰিব আৰু লগতে আপোনালোকে কোনো ধৰণৰ যাতে মানসিক অশান্তিদায়ক কাম কাজ আছে সেইবোৰত জড়িত নহ'ব। পাৰিলে নিজৰ ভাল লগা কাৰ্যকলাপতে জড়িত হ'বলৈ চেষ্টা কৰিব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে ডাঙৰ আৰ্থিক ঋণ নল'ব বা কাকো ঋণ নিদিব, নহ'লে সেই ধন ঘূৰাই পোৱাত কিছু সমস্যা হ'ব পাৰে। আৰু নিচাজাতীয় দ্ৰব্যৰ আজি আশ্ৰয় লোৱা বা অকলশৰীয়া হৈ থকাৰ প্ৰৱণতা আজি পৰিহাৰ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি পুৱা স্নান কৰি ভগৱান বিষ্ণুৰ উপাসনা কৰক আৰু ওম নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰটো 21 বাৰ জপ কৰিব। ইয়াৰ ফলত মনত অসীম শান্তি পাব আৰু আপোনালোকৰ ভাগ্যোদয়ো হ'ব। বৃহস্পতি গ্ৰহক শক্তিশালী কৰিবলৈ হ'লে আপোনালোকে হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক বা কোনো ধৰ্মীয় স্থানত হালধীয়া ৰঙৰ বস্তু দান কৰক। ইয়াৰ ফলত আপোনালোকৰ আজিৰ দিনটো অধিক শুভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।